ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়া আমাৰ মাজলৈ অহাত মই ছাত্ৰ আছিলোঁ। মই ছাত্ৰ থাকোঁতেও তেখেতক বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত লগ পাইছোঁ। আমাৰ অধীক্ষক অভিযন্তা গগৈ ডাঙৰীয়া আপোনালোক সকলোৱে চিনি পায়। তেখেতসকলে যিসকল উচ্চ শিক্ষিত সমাজক প্ৰতিনিধিত্ব কৰি আজি আমাৰ দললৈ আহিছে, মই ভাবিছোঁ যে এইটো আমাৰ কাৰণেও ডাঙৰ প্ৰেৰণা, আমাৰ কাৰণেও আশীৰ্বাদ। আৰু আহি থকা সময়ত আমি অসমক ভাল পোৱা, অসমৰ জাতীয় স্বাৰ্থৰ হকে কিছু অৱৰঙণি যোগাব বিচাৰে আৰু অসমক সাম্প্ৰদায়িক বিভাজনকামী ফেচিষ্ট ৰাজনীতিৰ পৰা মুক্ত কৰিবৰ কাৰণে ঘৃণাৰ পৰিৱৰ্তে সম অধিকাৰ, সমবিকাশ, সম সন্মান, সম ন্যায় সপক্ষে এখন গণতান্ত্ৰিক যুদ্ধ শক্তিশালী কৰিবৰ কাৰণে অসমৰ প্ৰতিগৰাকী সচেতন ব্যক্তি আমাৰ এই মঞ্চখনলৈ আমি আদৰিবলৈ সাজু আছোঁ। এইখিনি কথাকে কৈ তেখেতসকলক মই আমাৰ কংগ্ৰেছ পৰিয়ালে আদৰণি জনাইছোঁ। আৰু মোৰ বিশ্বাস যে জিলা কংগ্ৰেছে আজি যেনেকৈ গামোচা দি পেলাই আদৰিছে, সেই সন্মান যোগ্যজনক যোগ্য স্থান, যোগ্যজনক যোগ্য সন্মান দিয়াত আমি কংগ্ৰেছে কেতিয়াও কেৱনালি নকৰোঁ।